নগাঁও জিলাৰ কামপুৰৰ মিনাৰ পামত এটা পথক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনা। মঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত চানখোলা পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য সাদ্দাম হুছেইনে মিনাৰ পামৰ এটা পথ নিৰ্মাণত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি মিনাৰ পামৰ প্ৰায় 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণৰ বাবে সাদ্দাম হুছেইনে চৰকাৰী ধন উঠোৱাৰ পাছতো বিগত 4 বছৰে নিৰ্মাণ কাৰ্য শেষ নকৰিলে। ৰাইজে তেওঁক পথছোৱা নিৰ্মাণৰ বাবে বাৰম্বাৰ অনুৰোধ জনাই আহিছে যদিও মূৰকত হৈ নুঠাত ৰাইজে তেওঁক আবদ্ধ কৰি কামপুৰ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ অভিযুক্ত সাদ্দাম হুছেইনক আটক কৰি থানালৈ লৈ যায়। নমস্কাৰ, মই জহিৰুল ইছলামে কৈ আছো। আমাৰ এই চানখোলা পঞ্চায়তৰ কাউন্সিলৰ সাদ্দাম হুছেইনে আমাৰ এই ৰাস্তাটোৰ কাম কৰাইছিলে। কৰাওঁতে আমাক 10জন মানুহক লগত লৈ লৈছিলে। 10জন মানুহৰ পৰা 2 লাখ টকা গোটৰ টকা লৈছিলে। লৈ পেলাই সি কাম কৰাব কৈ 3 বছৰ হৈ গ'ল, এতিয়ালৈকে সি কাম নকৰে। আমি নগাঁও কোৰ্ট পাইছোঁগৈ। প্ৰথম ব্লকত গৈছোঁ, ব্লকৰ পৰা কোৰ্টত গৈছোঁ। কোৰ্টত যোৱাৰ পিছত আজি এই সাদ্দাম হুছেইন ব্লকৰ মানুহ আহিছে। অহাৰ পিছত ইয়াত সি আজি আহিছে, আমি ৰাইজে ধৰিছোঁ। এতিয়া আইনৰ মানুহ আহি লৈ গৈছে। আমি ধৰিছোঁ, পিছত কৈছে পইচাটো ইয়াত আমাক প্ৰথম কৈছে পইচাটো আনি আছে, পইচা দিহে পেলাই সি যাব ইয়াৰ পৰা। এই ৰাস্তাৰ আমাৰ পৰা লৈছে যে 2 লাখ টকা। এই কামৰ পইচা 4 লাখ সেইফালে আছে। এই ট্ৰেক্টৰৰ মালিক সিহঁতৰ আছে 2 লাখ, আমাৰ আছে 2 লাখ, 4 লাখ টকা। এতিয়া সি আমাক পইচা উঠাইছে, ব্লকৰ পৰা কিমান উঠাইছে সেইটোতো আইনে বিচাৰিলে ওলাব। ভিডিঅ'ৰ আগতো কৈছে 4 লাখ। এতিয়া আমাৰ ইয়াত সি কৈছে আমি পইচা আনি পেচ মাৰি পেলাই ইয়াৰ পৰা যাম, পাক মাৰি ইয়াৰ পৰা যাম বুলি কৈ পেলাই আইনৰ মানুহ আনিছে। সি আইনৰ মানুহ আনি ইয়াৰ পৰা সি আইন দি পেলাই উঠি গুচি গৈছে। এতিয়া আমি মাননীয় সন্মানীয় ব্যক্তি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আবেদন জনাওঁ যে এইটো আইনৰ ভাৱত এইটো আমাৰ উদ্ধাৰ কৰি দিয়ে যে, ৰাস্তাটো সুসম্পূৰ্ণতে ঠিক কৰি আমাক বনাই দিয়ে যে। কামপুৰৰ পৰা ইকৰামুল ইছলামৰ ৰিপৰ্ট, মাই নিউজ এনি।